আমি প্ৰথমতে কাৰ্বনৰ আৰু তাৰ বন্ধনী বিলাকৰ বিষয়ে শিকিম কাৰ্বনে বিভিন্ন বন্ধনী দেখুৱায় বিভিন্ন মৌলৰ লগত বিভিন্ন ধৰণৰ সংযোগ হৈ বিভিন্ন ধৰণৰ বন্ধনীৰ সৃষ্টি কৰে সেইবিলাকৰ বিষয়ে শিকিম তাৰপিছত বহুটা গুণযুক্ত কাৰ্বনৰ বহুতো গুণ আছে এই গুণবিলাকৰ বিষয়ে শিকিম কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগনো কাক বোলে সংপৃক্ত যৌগ কেনেকৈ সৃষ্টি হয় অসংপৃক্ত যৌগ কেনেকৈ সৃষ্টি হয় তাৰ বিষয়ে শিকিম তাৰপৰা কাৰ্বনে তাৰ মৌলবিলাকৰ লগত যেতিয়া যৌগ গঠন কৰিব তেতিয়া কেনেকুৱা ধৰণৰ শৃংখল হয় শাখা শৃংখল হয় নে বলয়াকাৰ শৃংখল হয় তাৰ বিষয়ে শিকিম সমগণীয় শ্ৰেণীৰ বিষয়ে শিকিম তাৰপৰা আমি যিমানবিলাক কাৰ্বনৰ যৌগ পাম সেইবিলাকক আমি নামাকৰণনো কেনেকৈ কৰিম কাৰণ প্ৰত্যেকৰ নামটো বেলেগ বেলেগ হয় যে মৌলবিলাক কাৰ্বনৰ দ্বাৰা সৃষ্টি হৈছে কিন্তু নামবিলাক বেলেগ বেলেগ হ'ব সেই নামাকৰণ কেনেকৈ আমি তাৰ বিষয়ে শিকিম তাৰপৰা কাৰ্বন যৌগৰ কিছুমান ৰাসায়নিক ধৰ্ম দেখায় এই ধৰ্মবিলাকৰ বিষয়ে শিকিম আৰু শেষত আমি কাৰ্বনৰ পৰা সৃষ্টি হোৱা কিছুমান প্ৰয়োজনীয় যৌগ যিবিলাক যৌগ কাৰ্বনৰ পৰা সৃষ্টি হয় আৰু সেই যৌগবিলাকক আমি বিভিন্ন কামত সহায় কৰোঁ মানে বিভিন্ন কাম ব্যৱহাৰ কৰোঁ সেইবিলাক যৌগবিলাকৰ ধৰ্মৰ বিষয়ে আমি এই চেপ্টাৰটোত ডিছকাছ কৰিম তো অকণমান দীঘলীয়া চেপ্টাৰ ভালকৈ মন দিবা আমি আজি ক্লাছত বেছিকখিনি ডিছকাছ কৰিম ইয়াৰ পিছৰ ক্লাছত আমি বাকী ষ্টেপ ৱাইজ আগবাঢ়ি গৈ থাকিম চ' প্ৰথমে আহিছোঁ যে কাৰ্বন আৰু তাৰ বন্ধনীৰ বিষয়ে চোৱা আমি তোমালোকক যেতিয়া মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবাদ শিকাইছিলোঁ তাত আমি গম পাইছিলোঁ যে কি কাৰ্বন মৌলটোৰ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান 6 হয়নে পাৰমাণৱিক সংখ্যা হয়নে এই পাইছিলোঁ এতিয়া আমি আৰু এটা পতাটা যদি আমি সম্ভাৱিত মানে তোমালোকৰ মৌলৰ পৰ্যাবৃত্ত তালিকাখন চাইছিলোঁ আধুনিক পৰ্যায় তালিকা তাত আমি এটা বস্তু গম পাইছিলোঁ যে কি সম্ভ্ৰান্ত গেছ এই বস্তুটো আমাক লাগিব মানে সম্ভ্ৰান্ত গেছৰ বিষয়ে শিকিছিলোঁ তাত 6টা মৌল আছিলে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এতিয়া আমাক লাগে যে এই সম্ভ্ৰান্ত গেছনো আছিল কি আচলতে মানে কি যিবিলাক মৌলৰ বহিৰতম কক্ষটো দুটা বা 8টা ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ থাকে ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ থাকে কোনো এটা মৌলৰ বহিৰতম কক্ষটো কে এল এম এন এইবিলাক চেল পাইছিলোঁ এই মৌলবিলাকৰ যদি বহিৰতম কক্ষটো দুটা বা 8টা ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ থাকে তাক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় মানে সম্ভ্ৰান্ত গেছ বুলি কিয় কোৱা হয় সি আচলতে আৰু বেলেগ কোনো বিক্ৰিয়াত অংশগ্ৰহণ নকৰে কাৰণ তাৰ বহিঃকক্ষটো সম্পূৰ্ণৰূপে পূৰ হৈ আছে কিন্তু এনেকুৱা মৌল আমি সেই টেবুলখনত মাত্ৰ 6টাহে পাইছিলোঁ তাৰ বাহিৰে বাকি যিমানবিলাক মৌল আছে এইবিলাক সম্ভ্ৰান্ত গেছৰ সজ্জা নাথাকে কিন্তু এটা সম্ভ্ৰান্ত গেছৰ সজ্জা ল'বলৈ বহুত মৌলৰ বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াত বেলেগ বেলেগ মৌলৰ সৃষ্টি কৰি এটা সম্ভ্ৰান্ত গেছৰ সজ্জা বনাই লয় এতিয়া এই কাৰ্বনটো তাৰ মাজত এটা যৌগ যাৰ কোনো সম্ভ্ৰান্ত গেছৰ কোনো ৰূপ নাছিলে কিন্তু যিহেতু তাৰ সম্ভ্ৰান্ত গেছৰ ৰূপ নাই বা সম্ভ্ৰান্ত গেছ নহয় কিন্তু সি সদায় চেষ্টা কৰিব কি সম্ভ্ৰান্ত গেছৰ তালিকাখনত থকাটো কাৰণ আমি কি চেষ্টা কৰোঁ আমি হ'লে ভাল মানুহৰ তালিকাত থাকিব চেষ্টা কৰোঁ আমি বিচাৰোঁ কি আমাৰ নামটো ভাল মানুহে ভাল পাওক আমাৰ নামটো মানে ভালকৈ শুনক বা হেৰি কওক আমি নিবিচাৰোঁ যে আমাৰ গাত কিবা এটা বেয়া দাগ লাগি থাকক বা বেয়া কথা বেয়া বদনাম ওলাওক হয়নে নহয় একেদৰে কাৰ্বন মৌলটো সম্ভ্ৰান্তবাহী নবেল গেছৰ তালিকাখনত থাকিব বিচাৰে এতিয়া নবেল গেছৰ তালিকাখন থাকিবলৈ হ'লে আমি কি গম পালোঁ যে বহিঃকক্ষত 2টা বা 8টা ইলেক্ট্ৰন থাকিব লাগিব এতিয়া কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান 6 পাৰমাণৱিক সংখ্যা হোৱাৰ লগে লগে কাৰ্বনৰ প্ৰথম কক্ষত কিমান থাকে ইলেক্ট্ৰন 2টা থাকিব হয়নে আমি এইবিলাক শিকিছোঁ কিন্তু আমি আগতে প্ৰথম কক্ষত কাৰ্বনৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান 2 কাৰণ অকল কাৰ্বন নহয় প্ৰত্যেকটো মৌলৰে প্ৰথম কক্ষত কে চেলত কিমান থাকিব পাৰে কে চেলত থাকিব পাৰে 2টা ইলেক্ট্ৰন হয়নে 2টা ইলেক্ট্ৰন তাৰপিছত কি এল চেলত কিমান থাকিব পাৰে 8টা থাকিব পাৰে হয়নে এতিয়া কাৰ্বনৰ আছিল 6টা 2টা গ'ল থাকিব কেইটা আৰু 4টা 2:4 মানে 6 2 + 4 6 এতিয়া কাৰ্বনৰ বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন আছে ইমানে ইলেক্ট্ৰন দেই এতিয়া 4টা ইলেক্ট্ৰন আছে ইয়াক যদি বহিৰতম সজ্জাটোক 8টা ইলেক্ট্ৰন কৰিব লাগে ইয়াক আৰু কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন হয়নে বা যদি ই এনেকুৱা কৰিব পাৰে বোলে মই বেলেগৰ পৰা 4টা লোৱাতকৈ মই বেলেগক 4টা দান কৰিম যদি কাৰ্বনৰ কিমান 2:4 আছিলে এই 4টোৰ লগত যদি আকৌ বেলেগৰ পৰা 4টা লৈ ইলেক্ট্ৰন কি হ'ব 2:8 হ'ব হয়নে সম্ভ্ৰান্ত গেছৰ সজ্জা পাই যাব কিন্তু এইটোও কৰিব পাৰে ন 2:4 আছিল ই আকৌ এই 4টা বেলেগক এইটো বেলেগক দিলে কি হ'ব 2 হ'ব এইটোটা সম্ভ্ৰান্ত গেছৰ সজ্জা হৈ গ'ল মানে আইডাৰ 2টা বা 8টা থাকিব লাগে 4টা যদি বেলেগৰ পৰা লয় হিয়াৰ বাহিৰত 8টা হ'ব
আৰু যেতিয়া বাহিৰত 4টা ইতিমধ্যে আছে এই 4টা যদি বেলেগক দি যায় তেতিয়া এইটো সম্পূৰ্ণভাৱে নোহোৱা হৈ যাব থাকিব কি দুটা অকল এইটো সম্বন্ধ গেছৰ সজ্জা পাব সো কাৰ্বনে এনেকৈ সম্বন্ধ গেছৰ সজ্জা পাবৰ কাৰণে চেষ্টা কৰিছিল আৰু চেষ্টা কৰাৰ কাৰণে ই কি কৰিছিল অন্যবিলাক মৌলৰ লগত বিক্ৰিয়া কৰিছিল আৰু এই বিক্ৰিয়াবিলাক কৰোঁতে ই কি কৰিছিল কিছুমান বন্ধনিৰ সৃষ্টি কৰিছে সেই বন্ধনিবিলাকৰ বিষয়ে আমি এতিয়া শিকিবলৈ গৈ আছোঁ প্ৰথমতে আমি কাৰ্বনৰ বন্ধনিৰ বিষয়ে নিশিকোঁ আমি প্ৰথমতে শিকিম কাৰ বিষয়ে বাকিবিলাক যিবিলাক মৌল আছে সেই মৌলবিলাকৰ বন্ধনিবিলাক কেনেকুৱা তাৰপিছত আমি কাৰ্বনৰ বন্ধনিৰ বিষয়ে আমি ডিছকাছ কৰিম প্ৰথমতে চোৱা হাইড্ৰোজেন মানে মৌল হৈছে হাইড্ৰোজেন হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যা কিমান 1 এইটো কি হয় পাৰমাণৱিক সংখ্যা এইটো হ'ল হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যা ঠিক আছে এতিয়া হাইড্ৰোজেনক যদি সুস্থিৰ ইলেক্ট্ৰনৰ বিন্যাস বা যদি সম্ভ্ৰান্ত গেছৰ যদি সজ্জা পাব বিচাৰে হাইড্ৰোজেনক কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন আৰু এটা আছে আৰু কেইটা লাগিব ইয়াক এটা লাগিব এটা লাগিলে কেইটা হ'ব দুটা হ'ব কাৰণ দুটা হ'লে সম্ভ্ৰান্ত গেছৰ সজ্জা পোৱা যায় হয়নে সো হাইড্ৰোজেনক যদি বহিঃতম কক্ষত কিবা কৰি ই দুটা ইলেক্ট্ৰন কৰি ল'ব পাৰে ই কি হ'ব সম্ভ্ৰান্ত গেছৰ সজ্জাটো পাব তে কেনেকৈ কৰিব ধৰি লওক হাইড্ৰোজেন আছে ই ধৰি লওক অন্যটা মৌলৰ লগত বিক্ৰিয়া কৰিলে ইয়াৰো এটা বাহিৰত আছিল ইয়াৰো এটা বাহিৰত আছিল এই 1 আৰু 1 লগ লাগি যিটো নতুন মৌল হ'ব তাৰ কি হ'ব দুটা হৈ যাবনে হয়নে কাৰণ ইয়াৰ এটা আছিলে ইয়াৰ এটা আছিলে ইয়াৰ ইলেক্ট্ৰনটো যদি ই ইয়াক দিয়ে ইয়াৰ দুটা হৈ যাব বা ইয়াৰ এটা ইলেক্ট্ৰন যদি ই ইয়াক দিয়ে ইয়াৰ দুটা হৈ যাব যিকোনো এটা দুটা হ'ব এই দুটা হোৱাৰ লগে লগে কি হ'ব সম্ভ্ৰান্ত গেছৰ সজ্জা পাই যাবনে হয়নে সম্ভ্ৰান্ত গেছৰ সজ্জা পাই গ'ল সো এতিয়া আমি কি বুজিলোঁ যে একচুৱেলি হাইড্ৰোজেনে কি কৰিছে অন্য মৌলৰ লগত এটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে এটা ইলেক্ট্ৰনৰ হাইড্ৰোজেনে যদি অন্য মৌলৰ লগত এটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে কিয় কৰিছে এটা ইলেক্ট্ৰন কাৰণ তাক এটাই প্ৰয়োজন তাক বেছি নালাগে তাক এটাই লাগে কাৰণ এটা আছে আৰু এটা হ'লে 8টা হৈ যাব দুটা হৈ যাব পাৰে দুটা হ'লে সম্ভ্ৰান্ত গেছৰ সজ্জা পাই যায় সো তাক এটাই লাগে সো হাইড্ৰোজেনে অন্য মৌলৰ লগত কি কৰিব এটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব এই এটা ইলেক্ট্ৰন মানে কি এডাল বান্ধনি এটা ইলেক্ট্ৰন ভাগ বতৰা কৰা মানে কি এক বান্ধনি বুলি কোৱা হয় কাৰণ এই এডাল চিন দিছোঁ যে এই এডাল চিনটো এই এডাল ৰেখা টাইপৰ আঁকি ড্ৰ কৰিলোঁ এডালে কি বুজাইছে ইহঁতৰ মাজত এটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে আৰু যিবিলাক মৌলৰ মাজত এটা ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তাক কি বুলি কোৱা হয় এক বান্ধনি বুলি কয় এক বান্ধনি এইটো কি বুলি কয় এক বন্ধনী ঠিক আছে এক বন্ধনী হৈছে এতিয়া হাইড্ৰোজেনটো এক বন্ধনী হ'ল ইয়াৰ ওপৰত বেলেগ বন্ধনীটো আছে আমি হাইড্ৰোজেন বাহিৰে অক্সিজেন চালোঁ অক্সিজেনৰ কিমান হয় 8 হয় মানে পাৰমাণৱিক সংখ্যা আণৱিক সংখ্যাটো কি হ'ব 2:6 অক্সিজেনৰ বহিৰত কেইটা আছে 6টা আছে ই কি কৰিব দুটা ল'ব লাগিব 6টাৰ লগত দুটা লগ লাগিলে 8টা হ'ব সুস্থিৰ ইলেক্ট্ৰনৰ বিন্যাস পাই যাব নহ'লে ই কি কৰিব পাৰে কৈ 6টা বেলেগক দিব পাৰে কিন্তু 6টা বেলেগক এটা এটাকৈ দি থকাতকৈ ই একেলগে কাৰোবাৰ দুটা লৈ ল'ব এইটো বেছি ইজি হ'ব সো অক্সিজেনক কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন কাৰণ 6টা ইলেক্ট্ৰন আছে সি দুটা ল'লে 8টা হয় বা সি 6টা দিলে দুটা হ'ব তে দুটা লোৱাটো ইজি হ'ব নে 6টা দিয়াটো ইজি হ'ব অবভিয়াছলি কি হ'ব দুটা দিয়াটো লোৱাটো ইজি হ'ব কাৰণ 6টা তুমি দিওঁতে বহুত টাইম যাব দুটাৰে বেলেগক লোৱাটো বেছি টাইম নাযায় সো অক্সিজেনক কেইটাৰ ইলেক্ট্ৰনৰ প্ৰয়োজন দুটা মানে অক্সিজেনে যিকোনো মৌলৰ লগত কি কৰিব দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব হাইড্ৰোজেনে এটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছিল কিয় তাক এটা ইলেক্ট্ৰন প্ৰয়োজন অক্সিজেনক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন সেইকাৰণে কি কৰিব দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব মানে ই কি কৰিব এইটো এটা অক্সিজেন ই দুটা ইলেক্ট্ৰন ইয়াক দিলে বুজি পালা মানে কি হ'ব যদি ভালকৈ চোৱা অক্সিজেনৰ ইয়াত দুটা আছে দুটা 6টা আছে এইটো এটা অক্সিজেন এইটো ইলেক্ট্ৰন ফুটচিত্ৰ বুলি কোৱা হয় দেই দুটা দুটা 6টা ঠিক আছে সো ইহঁতে যেনেকৈ লগ লাগে যদি লগ লগাৰ লগে কি হ'ল ইয়াত 6টা আছিল এইটো আৰু এই ইলেক্ট্ৰনটো আৰু এই ইলেক্ট্ৰন ইয়াত যোৱাৰ লগে এটা কি হ'ব পাৰে এটা অক্সিজেন এনেকৈ 8টা হৈ যাব পাৰে হয়নে বুজি পালা 8টা হৈ যাব কাৰণ ই যদি এইটো অক্সিজেনৰ যদি এইটোৰ পৰা যদি এইটো যদি ইয়াৰ পৰা যদি দুটা ইলেক্ট্ৰন লয় ই 8টা পাই যাব একেদৰে আকৌ যদি ইয়াৰ পৰা যদি এইটো যদি দুটা লয় ই 8টা পাব তো 8টা পোৱাৰ লগে এটা যিকোনো এটা অক্সিজেনৰ সুস্থিৰ বিন্যাস পাই গ'ল ন সো ডেট মিনছ মানে কি অক্সিজেনক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন অকল অক্সিজেন বুলি নহয় অন্য কিছুমান মৌলক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব পাৰে যিবিলাক মৌলক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন সেইবিলাক মৌলক কি কৰিব দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব
আৰু তাক কি বুলি কোৱা হ'ব দ্বি বন্ধনী বুলি কোৱা হ'ব দ্বি বন্ধনী এক বন্ধনী গম পালা যে যিবিলাকক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় এটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব যাক দুটাৰ প্ৰয়োজন দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব যাক তিনটাৰ প্ৰয়োজন তাক তিনটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব তা তিনটাৰ কাৰণে কি হ'ব নাইট্ৰজেন হয় নাইট্ৰজেন কিমান হয় 7 that means কিমান 2:5 তো পাৰমাণবিক সংখ্যা ৰে পাঁচটা আছে সো নাইট্ৰজেনৰ বহিৰ্গত হয় এটা দুটা পাঁচটা ইয়াক আৰু লাগে কেইটা আৰু কেইটা প্লাস কৰিব লাগে তিনটা প্লাস কৰিলে আঠটা হ'ব না নহয় সো নাইট্ৰজেনক কি লাগে নাইট্ৰজেনক আসলে তিনটা ইলেক্ট্ৰন লাগে হয় তিনটা ইলেক্ট্ৰন বেলেগক ল'ব লাগিব নহলে বেলেগক তিনটা পাঁচটা ইলেক্ট্ৰন দিব লাগিব কাৰণ ই যদি অলপ তিনটা কৰি দিয়ে ইয়াৰ কিমান হ'ব আঠটা হ'ব আৰু যদি ই যদি এই পাঁচটা যদি বেলেগক দি দিয়ে ইয়াৰ কি হ'ব 0 মানে এটো লাগিব দুটা হৈ থাকিব হয়নে সো হেইটো সো নাইট্ৰজেনক কি লাগিব হয় তিনটা ল'ব লাগিব নহলে পাঁচটা দিব লাগিব কিন্তু তিনটা লোৱাটো পাঁচটা দিয়াতকৈ বেছি ইজি সেই কাৰণ নাইট্ৰজেনে কি কৰিব তিনটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব সেই কাৰণে এক ত্ৰিবন্ধনী বুলি কোৱা হয় তো কি কোৱা হয় ত্ৰিবন্ধনী বুজি পালা এটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰা মানে এক বন্ধনী দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰা মানে দুটা দ্বিবন্ধনী আৰু তিনিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰা মানে কি বুলি কোৱা হয় ত্ৰিবন্ধনী বুলি কোৱা হয় ক্লিয়াৰ হৈছে সকলোৰে বুজি পাইছা মানে কেন কব চাবা ইটো নাইট্ৰজেন ধৰিলা ইয়াৰ বহিৰত পাঁচটা আছে ইয়াত দুটা ৰাখিলো ইয়াত মই তিনটা থলো এনেকে তো x মানে ইলেক্ট্ৰন দেই আকৌ নাইট্ৰজেন আছে ইয়াৰ বহিৰত ইফালে দুটা আছে ইফালে মই তিনটা ৰাখিলো এই ছটা এই এইটা মই ভাগ বতৰা হ'ব ভাগ বতৰা হয় ই যদি ইয়াক তিনটা দি দিয়ে ই যদি ইয়াক তিনটা দিয়ে ইয়াৰ কি থাকিব এইটো থাকিব দুটা ই হুষ্টি বিন্যাস পালে ই বললৈ এ দান কৰিলে তা লৈছিল কোনে ই লৈছিলে ইয়াৰ কেইটা হ'ব ইফালে তিনটা আৰু তিনটা ইয়াৰ পৰা লৈ ললে কেইটা হ'ব আঠটা নহব জানো ইও হুষ্টি বিন্যাস পালে ই ইয়াক দি কেনে ই হুষ্টি বিন্যাস পালে আৰু ই ইয়াৰ পৰা লৈ কেনে ই হুষ্টি বিন্যাস পালে লোৱাটোৰ বাহিৰত বহিৰত আঠটা হল যিটো দিলে হিয়াৰ বহিৰত দুটা থাকিলে সো দুইটা হুষ্টি বিন্যাস পালে মানে কি দুইটা সম্বন্ধ গেছৰ জাগাত পৰি গল সো ইয়াত কেইটা হ'ব কেইটা ইলেক্ট্ৰন দিছে তিনটা দিছে কেনে কি হ'ব ত্ৰিবন্ধনী বুলি কোৱা হ'ব দুটা দিলে দ্বিবন্ধনী তিনটা দিলে ত্ৰিবন্ধনী এটা দিলে এক বন্ধনী হৈছে এইটা আছিল বন্ধনীৰ প্ৰকাৰ কিন্তু কাৰ্বনে এক বন্ধনী দ্বিবন্ধনী ত্ৰিবন্ধনী কোনটো দেখায় তাৰ পৰা আমি জানিব লাগিব কাৰণ কাৰ্বনৰ এটা বেলেগ প্ৰপাৰ্টি এটা আছে কাৰণ কাৰ্বনৰ কি হয় আমি কাৰ্বনৰ বিষয়ে শিকিম এইখিনি গম পাইছা এক বন্ধনী দ্বিবন্ধনী ত্ৰিবন্ধনী এই তিনটা বন্ধনীয়ে থাকে ইয়াতকৈ বেছি বন্ধনী নাথাকে ওকে এতিয়া আমি অলপমান কাৰ্বনৰ বিষয়ে চাওঁচোৱা কাৰ্বন কাৰ্বনত যে মই দেখাইছো এইবিলাক হল একোৱা ইলেক্ট্ৰন এইবিলাক কি ইলেক্ট্ৰন সো ইয়াৰ বহিৰ্গত কেইটা ইলেক্ট্ৰন আছে চাৰিটা ইলেক্ট্ৰন আছে সো মই আগতে কৈছিলো কাৰ্বনৰ যদি বহিৰ্গত চাৰিটা ইলেক্ট্ৰন থাকে এই চাৰিটা ইলেক্ট্ৰন বেলেগক দি কেনে দি হুষ্টি বিন্যাস পাব পাৰে বা এই চাৰিটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ ই হুষ্টি বিন্যাস পাব পাৰে কিন্তু এটা কথা এটা আছে কথাটো কি গম পোৱা নে আমি এতিয়া যি পালো নাইট্ৰজেন পালো অক্সিজেন পালো হাইড্ৰজেন পালো বেলেগ মৌলবিলাক পাম নাইট্ৰজেনৰ তিনিটা দিব লাগিছিল বা পাঁচটা তিনিটা ল'ব লাগিছিল বা পাঁচটা দিব লাগিছিল অক্সিজেনে দুটা ল'ব লাগিছিল বা ছটা দিব লাগিছিল কিন্তু ইয়াৰ অকমান বেলেগ এই কাৰ্বনত কেইটা হ'ব ই হয় কাৰ্বনৰ পৰা চাৰিটা ল'ব লাগিব চাৰিটা ল'ব ইলেক্ট্ৰন বা কাৰ্বক কিবা চাৰিটা দিব ইজি কোনটো হ'ব চাৰিটা ইলেক্ট্ৰন লোৱাটো ইজি হ'ব নে চাৰিটা ইলেক্ট্ৰন দিয়াটো ইজি হ'ব যদি ভালকৈ চোৱা দুইটা একে হয় চাৰিটা লওঁতে যিমানখিনি কষ্ট হ'ব চাৰিটা ইলেক্ট্ৰন দিওঁতেও সিমান একেখিনি কষ্ট হ'ব এতিয়া সেই কাৰণে ইয়াৰ মানে এটা কনফিউজন আহে যে আমি এতিয়া ইলেক্ট্ৰন ইয়াত ল'ম নে দিম কাৰণ কাৰ্বনে কি কৰিলে কাৰ্বনে বহিৰ্গত চাৰিটা ইলেক্ট্ৰন আছে এতিয়া যেতিয়া এই বহিৰ্গত চাৰিটা ইলেক্ট্ৰন থাকিলে আমি গম পাওঁ যে হয় আঠটা নহলে দুটা ইলেক্ট্ৰন থাকিব লাগে বহিৰ্গত এতিয়া এই আঠটা কৰিবৰ কাৰণে চাৰিটা বেলেগক ল'ব লাগিব আৰু দুটা ইলেক্ট্ৰন কৰিবৰ কাৰণে এই যে বহিৰ্গত চাৰিটা ইলেক্ট্ৰন আছে বেলেগক দিব লাগিব কিন্তু চাৰিটা বেলেগৰ পৰা লোৱা আৰু বা চাৰিটা বেলেগক দিয়া দুইটা কামতে কষ্ট একেই ইয়াত আমি কিবা বিমূৰত পৰিলো এতিয়া এইবিলাক এই যেটো সমস্যা এই সমস্যাৰ কাৰণে কাৰ্বনে অকমান বেলেগ ধৰণৰ বন্ধনী দেখুৱায় কাৰণ চাৰিটা ইলেক্ট্ৰন লৈ কেনে এনায়ন গঠন কৰোতে প্ৰবলেম হ'ব তাৰ এই চাৰিটা ইলেক্ট্ৰন দি কেনে কেটায়ন গঠন কৰি যাক প্ৰবলেম হ'ব প্ৰবলেম তাৰ দুইটাতে হ'ব সেই কাৰণে কাৰ্বনে কি কথা বেলেগকে কি কৰে মানে কি কাৰ্বনে একেবাৰতে চাৰিটা বেলেগ বেলেগ মৌলৰ লগত বিক্ৰিয়া কৰিব আমি হাইড্ৰজেনত কি হৈছিল হাইড্ৰজেনে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিছিল
অক্সিজেনে অক্সিজেনত বিক্রিয়া কৰিছিলে নাইট্ৰোজেনে নাইট্ৰোজেনত বিক্রিয়া কৰিছিলে হয়নে কিন্তু কাৰ্বনে কি কৰিব চাৰিটা বেলেগ বেলেগ মৌলৰ লগত বিক্রিয়া কৰিব বা চাৰিটা বেলেগ বেলেগ মৌলৰ পৰা ইলেক্ট্ৰনবিলাক গ্ৰহণ কৰি ল'ব কাৰ্বনে এটা মৌলক একেলগে চাৰিটা ইলেক্ট্ৰন দান নকৰে বা এটা মৌলৰ পৰা একেলগে চাৰিটা ইলেক্ট্ৰন গ্ৰহণ নকৰে ই বেলেগ বেলেগকে চাৰিটা বেলেগ বেলেগ মৌলৰ একেলগে বিক্রিয়া কৰি কেনে গঠন কৰিব বা দান কৰিব বা ল'ব ঠিক আছে সো এইখিনি বস্তু সো এইটো আছিল কাৰ্বনৰ এটা বেলেগ ধৰ্ম যেটো তাক অন্য মৌলতকৈ পৃথক কৰে কি কি ই যে এই চাৰিটা লোৱা বা চাৰিটা দিয়া যেটো দুইটাৰ কষ্টটো একেই সেই কাৰণে কি কৰিব চাৰিটা এটা কাৰ্বন আছে ই ইফালে এটা মৌলৰ লগত বিক্ৰিয়া কৰিলে তাৰ পৰা এটা ললে ইয়াত এটা মৌল আছে তাৰ পৰা বিক্ৰিয়া কৰিলে ইয়াত এটা মৌল আছে তাৰ পৰা বিক্ৰিয়া কৰিলে ইয়াত এটা মৌল আছে তাৰ পৰা বিক্ৰিয়া কৰিলে এইটো এক নম্বৰ মৌল পৰা হলে এটা ইলেক্ট্ৰন ললে দুই নম্বৰ মৌল পৰা এটা ইলেক্ট্ৰন ললে এইটো তিন নম্বৰ মৌল তাৰ পৰা ললে এইটো চাৰি নম্বৰ মৌল তাৰ পৰা ললে গম পালা সো এই চাৰিটা বেলেগ বেলেগ মৌলৰ লগত ই কি কৰিব বিক্ৰিয়া কৰি প্ৰত্যেকৰ পৰা এটা ইলেক্ট্ৰন লৈ কি কৰিব সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস গঠন কৰিব বা প্ৰত্যেকক এটা এটা দিকেনেও সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস গঠন কৰিব পাৰে তো কাৰ্বনৰ একবন্ধনী দ্বিবন্ধনী ত্ৰিবন্ধনী আছে তাৰ উপৰিও কাৰ্বনে কিন্তু ইয়াত চোৱা ইয়াত একবন্ধনী আছে কিয় কাৰণ ই এটা দিছে সিঙ্গল বন্ড মানে কি এডাল বন্ড মানে কি এটা দিছে হয়নে হয় নহয় কাৰণ এডাল লাইন থকা মানে গম পাবা এটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে এটা কাৰ্বনে দুটা লাইন দেখাব পাৰে কাৰ্বনে তিনিটা লাইন দেখাব পাৰে আমি তাৰ বন্ধনীবোৰ শিকিম কিন্তু কাৰ্বনে এডাল লাইন দেখাব নে দুটা লাইন দেখাব নে তিনিটা লাইন দেখাব সেইবোৰ শিকিম কিন্তু আমি এটা কি গম পালো যে কাৰ্বনে আসলতে কাৰ্বক দিব বা ল'ব পৰা একেলগে সমতুল্য নাই সেই কাৰণে চাৰিটা বেলেগ বেলেগ মৌলৰ লগত বিক্ৰিয়া কৰি লৈ ইলেক্ট্ৰন গ্ৰহণ কৰে বা ইলেক্ট্ৰন প্ৰদান কৰে ঠিক আছে তো কাৰ্বনৰ বন্ধনী গম পালা আমি শিকিম যে কাৰ্বনৰ কি ধৰণৰ বন্ধনী দেখুৱায় তাৰ আগতে আমি অকমান এটা বস্তু গম পাব লাগিব এই যে মই যে তোমাক ক'লো কাৰ্বনে চাৰিটা ইলেক্ট্ৰন ল'ব বা কাৰ্বনে চাৰিটা ইলেক্ট্ৰন দিব এই দুটাত কষ্ট একে দুটাত প্ৰবলেম আছে সমস্যানো কি আছে সেই সমস্যাখিনিৰ বিষয়ে দিয়া আছে পৰীক্ষাত সোধে কিন্তু কাৰ্বনে অন্য মৌলৰ পৰা চাৰিটা ইলেক্ট্ৰন ল'ব বা দিব কিয় নোৱাৰে ব্যাখ্যা কৰা তেতিয়াহ'লে এই দুটা পইণ্ট ব্যাখ্যা কৰি দিব লাগিব পইণ্টটোত কি আছে চোৱা এক নম্বৰ পইণ্টে কৈছে কি চাৰিটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে যদি কাৰ্বনে যদি বেলেগৰ পৰা যদি চাৰিটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে সি কয় এনায়ন গঠন কৰিব লাগিব আৰু যেতিয়া চাৰিটা ইলেক্ট্ৰন গঠন কৰিব তাৰ চেণ্টাৰত কেইটা আছিল টোটেল তাৰ পাৰমাণবিক সংখ্যা কিমান 6 হয়নে ছয়টা পাৰমাণবিক সংখ্যা কি ছয়টা কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 আৰু যেতিয়া এই ছয়টা পাৰমাণবিক সংখ্যালৈ কি বুজাইছিলে পতনৰ সংখ্যা বুজাইছিলে পতনৰ সংখ্যা মনত আছেনে পতনৰ সংখ্যা পাৰমাণবিক সংখ্যাই পতনৰ সংখ্যা বুজাইছিলে মই কৈছো আগতে মনত ৰাখিবা তুমি চেপ্টাৰ নম্বৰ 5 কো ডিসকাস কৰিছিলো সেইকাৰণে মই সেইটো চেপ্টাৰ আগত ডিসকাস কৰি লৈছো তাহলে এটা এটা পঢ়িলে কনফিউজন নহয় সো যিমানটা পাৰমাণবিক সংখ্যা এটো তাৰ কি হ'ব পতনৰ সংখ্যা এটো হ'ল কাৰ্বনৰ পাৰমাণবিক সংখ্যা সো কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 আৰু হিমানৰ পতনৰ সংখ্যা যেতিয়া ই বেলেগৰ পৰা 4টা ইলেক্ট্ৰন ল'ব এই 6টাৰ লগত 4টা লগ লাগে কি হ'ব তাৰ কেন্দ্ৰত 10টা ইলেক্ট্ৰন গঠন কৰিব 6টা যদি পাৰমাণবিক সংখ্যা 6টাটো ইলেক্ট্ৰনৰ সংখ্যাই আৰু এই 6টা কি পতনৰ সংখ্যা হয় যেতিয়া ই আকৌ বাহিৰৰ পৰা আকৌ 4টা ইলেক্ট্ৰন ল'ব টোটেল আগত 6টা আছিল আকৌ 4টা 10টা ইলেক্ট্ৰন আৰু 10টা ইলেক্ট্ৰন মৌলতাৰ কেন্দ্ৰত ধৰি ৰাখিব নোৱাৰে তাৰ কাৰণে অজস্ৰ শক্তিৰ প্ৰয়োজন হয় যিখিনি কাৰ্বনৰ তাইত নাথাকে সো প্ৰথমটো গম পালা কি যে কাৰ্বনে বেলেগৰ পৰা গ্ৰহণ কিয় কৰিব নোৱাৰে কাৰণ গ্ৰহণ কৰাৰ লগে লগে 4টা ইলেক্ট্ৰন যদি বেলেগৰ পৰা গ্ৰহণ কৰে তাৰ আগত 6টা পতনৰ সংখ্যা আছিল আৰু বৰ্তমান 4টা মিলি 10টা ইলেক্ট্ৰন তাৰ কেন্দ্ৰত থাকিব আৰু যেটো সম্ভৱপৰ নহয় একেদৰে 4টা যদি আমি কলো গ্ৰহণ কৰিব নোৱাৰে এতিয়া আমি গম পাওঁ যে 4টা নি বেলেগক দিব কিয় নোৱাৰে ত্যাগ কিয় কৰিব নোৱাৰে গ্ৰহণ কৰিলেও হল হয় বা ত্যাগ কৰিলেও হল কিন্তু গ্ৰহণ কৰিব কিয় নোৱাৰে আমি গম পালো এতিয়া আমি হিগুলে ত্যাগ কিয় কৰিব নোৱাৰে সেইদৰে 4টা ইলেক্ট্ৰন ত্যাগ কৰি কাৰ্বনে কি কৰিব পাৰে C+ কেটায়ন গঠন কৰিব পাৰিব কিন্তু 4টা ইলেক্ট্ৰন আঁতৰাবলৈ বহু পাৰমাণবিক শক্তিৰ প্ৰয়োজন হয় কাৰণ মই কলো 4টা বেলেগক দিবলৈ বহুখিনি শক্তিৰ প্ৰয়োজন হ'ব আনহাতে কাৰ্বনৰ পৰমাণু গৰ্ভত 6টা পতন থকাৰ বিপৰীতে মাত্ৰ 2টাহে ইলেক্ট্ৰন থাকিব আৰু যেতিয়া কাৰ্বনে ধৰি লোৱা 6টা পতন আছিল 6টা পতনৰ এগেছে কি হ'ব 2টা ইলেক্ট্ৰন থাকিব মানে কাৰণ বাহিৰ গলে 8টা হৈ যাব সো সেই কাৰণে বেলেগক দিবও নোৱাৰে কাৰণ কি আছিল 6 আছিল 6 আমি কেনেকৈ লিখো 2:4 এই গোটেইটো হ'ল পতনৰ সংখ্যা আৰু এইটো প্ৰথম পৰীক্ষাত সম্পূৰ্ণ ভাগ হয় ইলেক্ট্ৰনৰ সংখ্যা 6টা পতন
তাত দুটা ইলেক্ট্ৰন আছে সো সেইকাৰণে কাৰ্বনে কিয় বেলেগক দিবও নোৱাৰে ল'বও নোৱাৰে যদি দিব নোৱাৰে বা ল'ব নোৱাৰে কিয় সুধে তেতিয়াহ'লে পৰীক্ষাত এইটা পইণ্ট লিখি থৈ দিবা ঠিক আছে পৰীক্ষাত এইটা পইণ্ট লিখি থৈ দিবা মন ৰাখিবা পৰীক্ষাত সুধে কিন্তু যে কাৰ্বনে বেলেগক বা চাৰিটা ইলেক্ট্ৰন ল'ব বা দিব কিয় নোৱাৰে বহলাই লিখা এইখিনি বস্তু বহলাই লিখিব লাগিব হৈছে এইখিনি বুজি পাইছা কাৰ্বনে কিয় দিব নোৱাৰে বা কিয় ল'ব নোৱাৰে ওকে তে নেক্সট চাবা